নমস্কাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই হৈ যোৱা মেট্ৰিক পৰীক্ষাত যিবোৰ MCQ আহিছে সেইবোৰ সমাধান কৰি দি আহিছোঁ। আজিও মই কেইটামান হৈ যোৱা মেট্ৰিক পৰীক্ষাত অহা MCQ সমাধান কৰি দিম। আৰু এই MCQবোৰ তোমালোকৰ হাফেলি এক্সামত আহিব পাৰে, দৰকাৰী MCQ। আৰু এই MCQবোৰ যিকেইটা চেপ্টাৰ তোমালোকক হাফেলি এক্সামত লাগিব সেই চেপ্টাৰ কেইটাৰ পৰাই লোৱা হৈছে। আমাৰ প্ৰথম কুৱেশ্যনটো আছে, যদি y=fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্য সংখ্যা হ'ব। ইয়াতে x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি কৈছে। x অক্ষক দুটা বিন্দুত, x অক্ষ y অক্ষ। লেখডাল এনেও হ'ব পাৰে নাইবা এনেকুৱাও হ'ব পাৰে। গতিকে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে। যিহেতু x অক্ষক লেখডালে তোমাৰ বহুপদটোৰ ৰাশিটোৰ লেখডালে দুটা বিন্দুত ছেদ কৰিছে, গতিকে শূন্য সংখ্যা দুটা হ'ব। অপশ্যন ডি। বুজি পালা নিশ্চয়। নেক্সট কুৱেশ্যনটো আছে আমাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C কোণ 90 ডিগ্ৰী। আমি এটা সমকোণী ত্ৰিভুজ আঁকো। ইয়াত আমাক দিয়া আছে C কোণটো 90 ডিগ্ৰী আৰু কি দিয়া আছে, যদি AC = 6 সেন্টিমিটাৰ, ইয়াতে আমি এইটো A দিলোঁ B। আমাৰ হৈ গ'ল ABC এটা সমকোণী ত্ৰিভুজ হ'ব, কাৰণ C কোণটো 90 ডিগ্ৰী। এতিয়া দিয়া আছে AC = 6, আমাৰ এটি বাহু দিয়া আছে 6, আৰু কি কোৱা আছে আমাক ABC এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে সমদ্বিবাহু ত্ৰিভুজ হ'লে দুটা বাহু কি হ'ব, সমান, অৰ্থাৎ এটি বাহুৰ সমান। এইটো যদি 6 সেন্টিমিটাৰ, ইও 6 হ'ব। এতিয়া আমাৰ পাইথাগোৰাছৰ উপপাদ্য আমি প্ৰয়োগ কৰি কি কৰিম, AB, আমাক ABৰ জোখটো নিৰ্ণয় কৰিব দিছে। AB এতিয়া চোৱা, C কোণটো আমাক 90 ডিগ্ৰী দিয়া আছে, গতিকে C কোণৰ বিপৰীত বাহুটো কি হ'ব, কৰ্ণ। এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো মতে কি আছিল, AB স্কুৱেৰ সমান AC স্কুৱেৰ যোগ BC স্কুৱেৰ। কি হ'ব, AB স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ BC স্কুৱেৰ। AC 6 সেন্টিমিটাৰ, এটিও 6, এতিয়া কি হ'ব, এইটো 36 পালা। এতিয়া আমি কি পাম, ইফালে এইখিনি দেখাই দিছোঁ মই, AB স্কুৱেৰ 36 কেইটা আছে, দুটা। এতিয়া আমাক লাগে কি, AB, ইয়াতে AB লাগে, AB ইকুৱেল, গতিকে স্কুৱেৰটো ইফালে আমি উঠাই দিলে ইফালে কি ল'ম, স্কুৱেৰ ৰুট। 36ত তুমি পাবা 6, 2 নাপাওঁ। এইটো চোৱা, এইটো ভেলু ক'ত আছে, অপশ্যন A হৈ গ'ল। নেক্সট কুৱেশ্যন চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে অদ্বিতীয় অখণ্ড সংখ্যা Q আৰু R থাকিব, যাতে চাৰিটা অপশ্যন আছে। এইটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2016। এতিয়া আমি চাম, আমাক দিয়া আছে A আৰু B দিয়া থাকিলে দুটা ধনাত্মক সংখ্যা। তাৰপিছত আমি কি পাম বুলি কৈছে, এনে অদ্বিতীয় অখণ্ড সংখ্যা Q আৰু R। এতিয়া আমি এটা উদাহৰণ দি মই তোমালোকক বুজাই দিছোঁ। ধৰি লোৱা 7ক তুমি 2ৰে হৰণ কৰিব লাগে, তেতিয়া আমি কি পাম, 3 বাৰ পাবা, 3 দুগুণ 6, তে বাকী কি থাকিব, 1। এতিয়া 7ক A বুলি ল'বা, 2ক B, আৰু 3 পালা বাৰ ভাগফল, সেইটো Q,
আৰু যি 1 থাকিল আমাৰ বাকী বা ভাগে সেইটো হ'ব r এতিয়া b ক'ব ভাজক a হ'ব অৰ্থাৎ 7 হ'ব ভাজ্য 3 ভাগফল 8টো বাকী বা ভাগে সেইটো পাম তেতিয়া 7 ইকুৱেল তুমি লিখিব পাৰিবা এইটো 7 ইকুৱেল 2 into 3 plus 1 অৰ্থাৎ কি পালা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী এইখিনি 7 মানে কি আছিলে a 2 মানে b 3 মানে q 1 মানে r এতিয়া এই ৰিলেশ্যনটো পালো এতিয়া 6ক 2 ৰে ডিভাইড কৰা 3 বাৰ পাবা 0 তেমি ইয়াৰ পৰা কি বুজি পালো তাৰমানে ভাগেক এটো r equal 1 পালা ইয়াতে ভাগেক কি পালা 0 সম্পূৰ্ণ হৰণ হৈছে ইয়াতে সম্পূৰ্ণ হৰণ জনাই বাকি 1 আছে এতিয়া আমি এটা কথা বুজিবলৈ ইয়াৰ পৰা ভাগেকটো শূন্য হ'ব পাৰে আৰু কি পালো বুজি r ৰ ভ্যালুটো সদায় কি হ'ব r ৰ ভ্যালুটো সদায় কি হ'ব ধনাত্মক পজিটিভ শূন্যতকৈ ডাঙৰ ইয়াতে চোৱা 1 পালো গতিকে আমাৰ ভাগেকটো শূন্য হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ আৰু এটা কন্ডিশন থাকিব ইয়াত ভাজকটো ভাজক b সদায় কি হ'ব rতকৈ ডাঙৰ তেতিয়া আমি কন্ডিশনটো লিখিব পৰা হলো কি r ৰ ভ্যালুটো শূন্য হ'ব এইটো সমান চিনে r ৰ ভ্যালুটো শূন্য হ'ব বুজাইছে আৰু কি বুজাইছে r ৰ ভ্যালু বিলাক কি হ'ব শূন্যতকৈ ডাঙৰ শূন্য হ'ব পাৰে এটো আৰু শূন্যতকৈ ডাঙৰ হ'ব কিন্তু r ৰ ভ্যালুটো সদায় কি হ'ব b ভাজকতকৈ সদায় সৰু এই কন্ডিশনটো চোৱা ক'ত আছে এই কন্ডিশনটো আছে আমাৰ c হ'ব শুদ্ধ উত্তৰ তে বুজি পালা নিশ্চয় এখানে মই মুছি দিলো এটো আহিছে তোমাৰ 2016 মেট্ৰিক পৰীক্ষাত নেক্সট আছে আমাৰ যদি লসাগু দিয়া আছে 91,26 ৰ 182 তেতিয়া গসাগু উলিয়াব দিছে 91,26 ৰ এতিয়া আমি লিখিম এটো 91 সমান আমি কি লিখিব পাৰো 7 into 13 আৰু এটা আছে 26 ইকুৱেল কি লিখিব পাৰিবা এটো কমন থকাটো 13 ক'ত আছে এটো হৈ গ'ল বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন আছে চোৱা -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3,4 হলে a ৰ মান হ'ব এটো হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2016 আহিছে এটো আমি চোৱা এটো বিন্দু আৰু এটো বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটো দিয়া আছে এইটো আমাৰ এটা সূত্ৰ আছে মধ্যবিন্দুৰ স্থানাঙ্কৰ সূত্ৰ এটি হল এটো x1 এটো x2 অৰ্থাৎ x1 plus x2 divide 2 এটো x স্থানাঙ্ক a/3 আৰু এটি আছে y স্থানাঙ্ক তেতিয়া কি হ'ব সূত্ৰটো এটো y ইকুৱেল কি হ'ব এটো y1 এটো y2 অৰ্থাৎ এটো y1 plus y2 by 2 এটো y স্থানাঙ্ক এটো 4 তে আমি এই সূত্ৰটো এপ্লাই কৰিম কি হ'ব এটো চোৱা x1 কি আছে এই সূত্ৰটো মতে x1 minus 6 আৰু x2 minus 2 হৰণ 2
x স্থানাংক ইয়াতে কি আছে মধ্যবিন্দু স্থানাংকটো আমাক দিয়া আছে গতিকে a/3 এটি হ'ব a/3 এইখিনি আমি সমাধান কৰোঁ এইখিনি কি হ'ব দুটা মাইনাছ টোটেল মাইনাছ কিমান হ'ব 8 2 এতিয়া তুমি এইটোৰে ইয়াক কাটা কিমান যাব 4 এইখিনিৰ পৰা কি পাবা a/3 ইকুৱেল -4 এইখিনিৰ পৰা আমি ৰিজাল্ট আহিব কি a ইকুৱেল এইটো ক্ৰছ মাল্টিপ্লাই 3 × -4 -12 তে -12 হ'ব এর ভ্যালু -12 এইটো বি হৈ গ'ল বুজি পালা নিশ্চয় এইটো হৈছে তোমালোকৰ স্থানাংক জ্যামিতিৰ পৰা এইটো তোমালোকৰ এই চেপ্টাৰটো হাফেলি এক্সামত লাগিব এইখিনি মই মুছি নিশ্চয় The next question to আছে আমাৰ sin theta cos 90 degree minus theta plus এখানে মই লিখি লৈছো cos theta তাৰপিছত আছে sin 90 degree minus theta কি দিছে ইমানৰ মান হ'ব এইটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষা 2016 এতিয়া আমি এইখিনিটো এটো এটা সূত্ৰ এদিকে sin theta ইয়াতে কি আছে cos 90 degree minus theta হলে কি হ'ব এটো sin টো কলৈ ৰূপান্তৰ হ'ব আৰু cos টো sin লৈ ৰূপান্তৰ হ'ব এটো sin হ'ব এটো ইনটু sin theta হ'ব ইয়াতে এটো cos এটো চোৱা ইয়াতে আছে sin 90 degree minus theta আছে তেতিয়া এটো কি হ'ব sin যদি ইয়াতে থাকে ৰেশিওটো কি হ'ব এটো cos লৈ ৰূপান্তৰ হ'ব ইনটু cos পালা cos এটো sin theta into sin theta এটো কি হ'ব sin square theta এটো cos square theta এটো এটা অভেদ sin square theta plus cos square theta equal 1 কোন আছে চোৱা এটো হৈ গ'ল বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল তে তোমাৰ চাৰিটা অপচন আছে এটো আহিছে মেট্ৰিক পৰীক্ষাত 2017 ত ইয়াতে উত্তৰটো তুমি পাবাই আটাইতকৈ সৰু যিটো সংখ্যাৰে তে এই কথাৰ ভিতৰত আটাইতকৈ সৰু কাই এটো হ'ব তোমাৰ √3 তে √3 হ'ব আমাৰ এনসার গতিকে এই সংখ্যা কেইটাৰ ভিতৰত √3 হ'ব আটাইতকৈ সৰু তে আমি চাও √27 কি হ'ব বুলি কৈছে পৰিমেয় তেটো আমি কি কৰিম এটা ৰুট কৰি লিখিলো 27 into 3 এটি কি হ'ব 81 9 আমাৰ অপচন এটো সি পালা বুজি তে নেক্সট আছে px equal ax square minus 3 whole into a minus 1 ইফালে x আছে আৰু minus 1 বহুপদৰ এটা শূন্য 1 দিয়া আছে 1 বুলি কৈছে 1 হলে a ৰ মান হ'ব এতে চাৰিটা অপচন আছে এইটো আহিছে তোমালোকৰ এইটো আহিছে 2017 তে আহিছে এইটো তে আমি সবা এটা শূন্য দিয়া আছে আমাক ইয়াতে
px তো আমাক দিয়া আছে a x square 3 whole into a minus 1 ইফালে x into আছে আৰু minus 1 ইয়াতে আমাক কি কৈছে এটা শূন্য 1 দিয়া আছে তে x ত তুমি x equal 1 বহাই দিয়া a 1 square 3 itu 1 1 যেহেতু এটা শূন্য 1 গতিকে 1 বহাই দিলে এই বহুপদটো কি হৈ যাব শূন্য তে এইখিনি সলভ কৰা এটো হ'ব a এটো 1 এ ইনটু কৰিলে কি হ'ব এটো হ'ব গতিকে এইখিনি আমি কি পাম এটো এইখিনি 0 তে এইখিনিৰ পৰা ৰিজাল্টটো কি পাবা a 3 रे इनटू कर दिया 3a माइनस माइनस प्लस 3 गुण 3 1 इक्वल 0 देखनी पाला बुझी देखनी मुसी दिसु एटु छ माइनस 3a एटु माइनस আছে माइनस 3a আৰু এটা প্লাস গতি এতে माइनस 2a থাকিব আৰু এটু 3 পৰা 1 বাদ দিয়া 2 টেকনিৰ পৰা আমাৰ কি আহিব -2 या প্লাস ইফালে গলে -2 a ইকুৱেল তে -2 ডিভাইড -2 টু কেনসেল 1 1 হ'ব তে অপশন চোৱা a to 1 আছে গতিকে শুদ্ধ উত্তৰ পাই গলা অপশন এ এইটো আহিছে 2017 গতিকে এই প্ৰশ্নকেইটা তোমালোকৰ বাবে দৰকাৰী সামগ্ৰিক পৰীক্ষাটো এনেকুৱা প্ৰশ্ন আহিব পাৰে আৰু মেট্ৰিকতো এই প্ৰশ্নকেইটা দৰকাৰী তোমালোকে ভালদৰে চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়াই নতুন নতুন ভিডিঅ' পাই থাকিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা থ্যাংক ইউ বাই বাই